নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ময়ো আছোঁ বৰ্তমান ভালেই আপোনালোকৰ আশীৰ্বাদত। দেওবাৰ আৰু সোমবাৰ এই দুদিন আছিলোঁ গুৱাহাটী মানে অকণমান ব্যক্তিগত ভ্ৰমণত গৈছিলোঁ, কাৰণ মোৰ ল'ৰা আৰু মানুহগৰাকীক অকণ ফুৰাব নিলোঁ। মইতো গোটেই অসম ভ্ৰমণ কৰি ঘূৰি ফুৰিছোঁ আপোনালোকৰ কাৰণে, আপোনালোকে মাতে, চব ঠাই চাই ফুৰিছোঁ। সিহঁতৰো মন যায়, সেইকাৰণে স্কুল বন্ধ, বিহুৰ বন্ধ কিবা কিবি বুলি এপাক ফুৰাই আনিলোঁ। কালি গৈছিলোঁ ফ্ৰজেন আইলেণ্ড বুলি, এখন খুব ধুনীয়া বৰফৰ নিচিনা একদম গুৱাহাটীত থাকিয়ে বা অসমত থাকিয়ে একদম কাশ্মীৰৰ ফিল ল'ব পাৰি, গোটেই চাৰিওফালে বৰফ বৰফ বৰফ। মই ভিডিঅ' এটা বনাইছোঁ, তো তাত গৈছিলোঁ, খুবেই ভাল লাগিল, খুব এনজয় কৰিলোঁ আৰু ল'ৰাও খুব ভাল পালে। আৰু গুৱাহাটীত যিসকল লোকৰ ওচৰত এইবাৰ যাব নোৱাৰিলোঁ তেওঁলোকক মই ক্ষমা বিচাৰিছোঁ, বেয়া নাপাব, কাৰণ এইবাৰ গোটেই যাত্ৰাটোৱে আছিল তেনেকুৱা ফুৰিবলৈ যোৱাৰ। আৰু আপোনালোকৰ ওচৰতো গৈয়ে থাকোঁ, ঠিক তেনেকৈ চাগে এই মাহততো নহ'ব, অহা মাহত আকৌ এবাৰ গুৱাহাটী যাম, গতিকে তেতিয়া আপোনালোকক পুনৰবাৰ লগ পাম। আৰু এতিয়া কথাটো এনেকুৱা ধৰণৰ হ'ল, মই শেষ যেতিয়া গৈছিলোঁ সিদিনা যোৱা মাহৰ শেষৰ ফালে গৈছিলোঁ বঙাইগাঁও। আৰু বঙাইগাঁৱত এই ৩-৪ দিন যাত্ৰা কৰি অহাৰ পিছত মই আৰু তেনেকৈ ক'লৈকো আচলতে যোৱা নাই, কাৰণ আপোনালোকেও কয় যে ৰেষ্ট ল'ব লাগে, ভাগৰ মাৰিব লাগে, কঁকালৰ বিষ হৈ থাকে বেছি যাত্ৰা কৰিলে। গতিকে আপোনালোকৰ গোটেই কথাবোৰ শুনি মই আজিকালি এমাহত এখন ঠাইলৈহে আচলতে দূৰলৈ যাওঁ থকাকৈ, তেনেকৈ মই নাযাওঁ, কাৰণ মই আপোনালোকক ওচৰত থকাটো মোৰ বাবে বেছি দৰকাৰী। কাৰণ ভিডিঅ' বনাই আপোনালোকক যিখিনি মই পৰামৰ্শ দিওঁ, যেনেধৰণে আপোনালোকে কৰি আপোনালোকৰ জীৱনৰ বহুতখিনি সুফল লাভ কৰিছে, সেইখিনিয়ে মোৰ কাৰণে আচলতে যথেষ্ট। তাৰ মাজতো আপোনালোকৰ নিমন্ত্ৰণবোৰ মিলাই মই গৈ থাকোঁ। এতিয়া শিৱসাগৰলৈ যোৱাৰ যিটো কথা আছিলে, সেই কথাটো মই তাৰিখটো ল'লোঁ। তাৰিখটো এনেকুৱা ধৰণৰ হ'ব যে এই অহা শুক্ৰ, শনি, দেও, এপ্ৰিলৰ চাগে 25, 26, 27, 25, 26, 27 এপ্ৰিল হ'ব। শুক্ৰ, শনি, দেও এই 3টা দিনৰ কাৰণে মই শিৱসাগৰলৈ যাম। এইবাৰ কেৱল শিৱসাগৰ নহয়, কাৰণ শিৱসাগৰলৈ মই দুবাৰ গৈছোঁ, কিন্তু শিৱসাগৰ এইবাৰ চৰাইদেউ আৰু সোণাৰী যোৱাৰ এটা মানে পৰিকল্পনাটো ফিক্স হৈ গৈছে। কাৰণ যিসকল লোকে মোক সোণাৰী চৰাইদেউৰ পৰা নিমন্ত্ৰণ জনাই আছিলে বহুত দিনৰ পৰা, তেওঁলোকৰ সৈতে মই কিছু সময় আগতেও ফোনত কথা পাতিছোঁ। কথা পাতি মই খাটাং হৈছোঁ যে তেওঁলোকৰ ওচৰলৈ যাব লাগিব। গতিকে যিসকল লোকে ফোন যোৱা নাই, যিসকল লোকৰ ওচৰলৈ, তেওঁলোকে অনুগ্ৰহ কৰি এইবাৰ বেয়া নাপাব, কাৰণ গৈ থকা হৈয়ে থাকে। কাৰণ এইটো নহয় যে এবাৰতে মই গোটেইখিনি সম্পূৰ্ণ কৰিব পাৰিম, ইমানখিনি সম্ভৱো নহয়, কষ্ট হয়, ভাগৰ লাগে, আহোঁতে যাওঁতেই বহুত সময় লাগে। ধৰি লওক ইয়াৰ পৰা 7 ঘণ্টামান একদম সোণাৰীৰ পৰা চৰাইদেউ পাওঁতেই লাগিব, এটা দিন সম্পূৰ্ণই গুচি গ'ল। তাৰ পিছৰ দিনা অকণমান যিসকলে নিমন্ত্ৰণ জনাইছে 3-4খন ঘৰত মই যাব পাৰিম, 3-4খন ঘৰত গৈ আকৌ পিছৰ দিনা আকৌ ঘূৰি আহোঁতে আকৌ 6-7 ঘণ্টা লাগিব। কিন্তু সেই 3 দিন যিজনৰ লগত যাওঁ তেওঁলোকৰ খৰচ থাকে, মই য'ত থাকিম তাত খৰচ থাকে, সেইকাৰণে মিলাই পেলাই 3-4খন ঘৰৰ নিমন্ত্ৰণ আছে। মই তেনেধৰণে পৰিকল্পনাটো কৰিলোঁ। শুক্ৰ, শনি, দেও মই এই 3টা দিন মই যাম। দেওবাৰে আহি আকৌ মই ঘৰ পামহি, কাৰণ সোমবাৰে আকৌ বিশেষ অনুষ্ঠান আছে গাঁৱতে। গতিকে তেনেধৰণৰ কথা। আৰু এতিয়া কথা হ'ল যে মই আজি যিটো টপিকলৈ আহিছোঁ, সেই টপিকটো একদম ভয়ংকৰ টপিক। অসমত বৰ্তমান চলি থকা এটা ডাঙৰ বিষয়, যিটো বিষয় লৈ বিভিন্নজনে বিভিন্ন সময়ত মোক আচলতে ফোন কৰি থাকে। গতিকে সেই কথাটো মই আপোনালোকক আচলতে বহুত দিন কম নকমকৈ আজি ক'বলৈ ওলাইছোঁ। আপোনালোকে কেনেধৰণে পায় কথাটো জনাব, কাৰণ মই আপোনালোকক জনাব বিচাৰোঁ যে মই কোন মই নিজে জানো, বা মই কোন আপোনালোকে মোক দেখি আছে। গতিকে আপোনালোকে মোক যিমান ওপৰত এটা উচ্চ স্থান দিব বিচাৰিলেও কিন্তু মই সেই স্থান ল'ব নোৱাৰোঁ বা নলওঁ, কাৰণ সেইটো মোৰ অধিকাৰো নাই, সেইখিনি মোৰ ক্ষমতাও নাই, সেইখিনি মোৰ ইচ্ছাও নাই। কিন্তু ইয়াতে এটা কথা হৈছে যে মোক বহুতে আজিকালি ফোন কৰে যে আমাৰ অসমত আজিকালি মহিলাই হওক বা পুৰুষেই হওক বা সৰু সৰু ল'ৰা ছোৱালীয়ে হওক, তেওঁলোকৰ গাত হনুমান গোসাঁই সোমাবলৈ লৈছে বা হনুমান লম্ভিব লৈছে। ফোন আহে মোলৈ যে কি হ'ব, মোৰ ল'ৰাটোৰ গাত হনুমান লম্ভি গ'ল, মোৰ মানুহগৰাকীৰ গাত হনুমান আহিছে, গোসাঁই আহিছে, বা বাবা আহি গ'ল। মই কোন বাবা আহিছে? বোলে হনুমান বাবা আহিছে আমাৰ মানুহগৰাকীৰ গাত, তেওঁ এতিয়া দেখোন চোৱা চিতা কৰিব পৰা হ'ল, বিভিন্ন পৰামৰ্শ দিব পৰা হ'ল। এতিয়া এই বিষয়টো মই বৰ ভাল নাপাওঁ। আচলতে মই আপোনালোকক চিধা কৈ দিছোঁ, আমাৰ এই মানুহৰ দেহাটো আমি কি কাম কৰিছোঁ, আমি শুদ্ধ অশুদ্ধ আমি নিজে জানো। আমাৰ এই দেহাটো ইমানো বেছি পবিত্ৰ নহয় যে ভগৱান আহি ডাইৰেক্টলি আমাৰ গাত লম্ভিব।
এই কথাটো আপোনালোকে হয়তো আজি এই সময়খিনিত বেয়া পাব পাৰে মোৰ কথাটো, কিন্তু সেইটো সঁচা কথা যে এতিয়া অসমত বা এতিয়া মই যে হনুমানজীৰ কথাখিনি কৈ আছো, হনুমানজীৰ কথা বিভিন্ন ধৰণৰ বিভিন্ন মাধ্যমত মানে মানে মোবাইলটোত টিপিলে বা স্ক্ৰল কৰিলে ওলাই গৈ থাকে। কিছুমান মানুহ কি হয় যে সেই বিষয়টোত একেবাৰে ভিতৰলৈ সোমাই যাব বিচাৰে বা সোমাই যায়গে। তো সোমাই যাওঁতে তেওঁলোকৰ মন মগজুত বিভিন্ন ধৰণৰ কথাই ক্ৰিয়া কৰে, আৰু সেই কথাটোত কেতিয়াবা তেওঁলোকে কি ভাবি তেনেকুৱা ধৰণৰ কথা কৈ দিয়ে বা কি ভাবি তেনেধৰণে কথা হৈ যায়, মই সেই বিষয়ে নাজানো, কাৰণ মই তেনেকুৱা নহয়, আৰু মই কৈছোৱে যে মই সেইখিনি হ'বলৈও নিবিচাৰো। কিন্তু এই যে মানুহে কয়, মানে মই বিশেষকৈ বেছি বেয়া লাগে যে মাজতে এজনে ফোন কৰিছিল, সৰু ল'ৰা মেট্ৰিক দিয়া হোৱাই নাই কিজানি, মানে স্কুল গৈ থকা ক্লাছ 8-9 এনেকুৱা হ'ব। তো তেওঁলোকৰ ঘৰৰ পৰা ফোন কৰিছে যে ল'ৰাটোৰ গাত হনুমান গোসাঁই আহি গ'ল। এতিয়া তেওঁ স্কুলো গৈ আছে বা বিভিন্ন ধৰণৰ কথা। মই পাকে প্ৰকাৰে বুজাই আছো যে চাওক দাদা, তেওঁৰ পঢ়া শুনাত ক্ষতি হ'ব, ল'ৰাটোৰ এইবিলাকত পঢ়া শুনাত ক্ষতি হ'ব। কৈছে যে নাই, ল'ৰাটোৱে মানে বহুত কথা জনা হৈ গ'ল, বহুত কথা ক'বলৈ পৰা হৈ গ'ল, যে তেওঁৰ ভৱিষ্যতে কি হ'ব সেয়া কথা ক'বলৈ পৰা হৈ গ'ল, বা বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ কথা মানে মোক ক'বলৈ লৈছে। গতিকে মই তেওঁক মানে যিমান চেষ্টা কৰিছো যে নহয় দাদা, এই আজি এতিয়া 2025 চনত আমি যিমানখিনিলৈকে বিশ্বাসযোগ্য, যিমানখিনিলৈকে আমি ভগৱানক পাব পাৰো সিমানখিনিয়ে কৰিব লাগিব। তাতকৈ বেছি একদম অন্ধবিশ্বাসেৰে সমাজখন ভৰাই পেলালে কিন্তু নহ'ব। মই বহুত চেষ্টা কৰিলো, কিন্তু তেওঁ নামানে। কিন্তু কথাখিনি এনেকুৱা হয় যে সেই ক্ষেত্ৰত বহুত বেছি বিপদত পৰি যাব তেওঁলোক, কাৰণ এটা সময়ত ল'ৰাজনেও ভাবিব যে এইটো ভুল হৈছে, আৰু সেই ভুল হোৱা যেতিয়া উপলব্ধি কৰিব তেওঁ, যেতিয়ালৈ তেওঁ উপলব্ধি কৰিব তেতিয়ালৈকে তেওঁ পঢ়া শুনাৰ পৰা তেওঁ যিটো জীৱনৰ কেৰিয়াৰটো সেইটো তেওঁৰ ধ্বংস হৈ যাব। গতিকে তেনেবোৰ কথা আমি আচলতে বুজাটো ভাল। ঠিক তেনেকে মহিলাৰ গাত কেনেকে পুৰুষ ভগৱান এজন বা হনুমানজী এজন পুৰুষ, তেওঁ জীৱন্ত দেৱতা বুলি কোৱা হয়, বা তেওঁ জীয়াই আছে আমাৰ মাজত, তেওঁ জীয়াই থকা দেৱতা এজন বা জীয়াই থকা ৰামদূত এজন আহি আকৌ মহিলা এগৰাকীৰ গাত কেনেকে লম্ভিব বাৰু, আপুনি কওকচোন বাৰু। কথাখিনি যুক্তিত চাব যে এগৰাকী মানুহে আজিলৈকে চব ঠিকে থাকে আছিলে, নৰ্মেল আছিলে, ভাত খাই আছিলে, মাছ খাই আছিলে, মাংস খাই আছিলে, তেওঁ ফুৰা চুকা কৰি আছিলে। পটককে তেওঁ ভাবি ল'লে যে মোৰ গাত ভগৱান আহিছে, আৰু মই আজিৰ পৰা একদম একেবাৰে জেঠিও ঠিক ঠিক কৰিছে, বেলেগ এজন হৈ গ'লো। গতিকে এই কথাবিলাক আচলতে ঠিক নহয়, আৰু তাৰ পিছৰ পৰা চোৱা চিতা কৰিবলৈ আৰম্ভ কৰিব, বিভিন্ন দোল তাবিজ বা বিভিন্ন ধৰণৰ কিছুমান কাম কৰিবলৈ ল'ব। গতিকে তেনেবোৰ আচলতে হোৱাটো উচিত নহয়। মই আপোনালোকক সেই বিষয়ে আপোনালোকক জনাই দিছো যে তেনেবোৰ কথাত আচলতে পতিয়ন যোৱাটো আমাৰ সমাজখনৰ কাৰণে, বা আমাক যে মানুহে হাঁহায় সেইবোৰ কাৰণে আচলতে হাঁহে। এতিয়া কথাবিলাক চাওক, মই কি কৰি আছো যে তুলসীদাসে লিখি থৈ গৈছে হনুমান চালিচা, বজৰংগ বাণ, ঠিক তেনেকে ৰামচৰিত মানস আছে, সুন্দৰ কাণ্ড আছে, বিভিন্ন ধৰণৰ ধৰ্মগ্ৰন্থ আছে, বা বিভিন্ন ধৰণৰ যিখিনি সমস্যা আজি 2025 চনত হ'ব পাৰে বুলি তেওঁ সেই সময়ত ভাবিছিলে, সেইখিনিকে লিখি থৈ গৈছে। যে তেওঁ জানিছিলে যে ইমান দূৰদৰ্শী, তেওঁ ইমান অন্তৰ্যামী আছিলে যে তেওঁ জানে যে আজিৰ সমাজত, আজিৰ দিনত মানুহৰ কি হ'ব পাৰে, কিমানখিনি সমস্যা হ'ব পাৰে। সেইখিনি সমস্যা দূৰ কৰিবৰ কাৰণে মানুহৰ ঘৰত থকা ভূত প্ৰেতৰ সমস্যা হওক, বা অন্যান্য কিবা বাহিৰা শক্তিৰ দ্বাৰা ক্ষতি কৰা সমস্যা হওক, বা বিভিন্ন ধৰণৰ বাধা বিঘিনি দূৰ কৰিবৰ কাৰণে বজৰংগ বাণখন লিখি থৈ গৈছে। বজৰংগ বাণখন আমি মাত্ৰ পাঠ কৰিছো, পঢ়িছো, লিখিছে তেওঁ, পঢ়িছো আমি, যাৰ দ্বাৰা আপোনাৰ ঘৰখনত থকা বাধা বিঘিনি কিছুমান দূৰ হৈ গৈছে। সেইখিনি আমি ভাল কথা আপোনাৰ মাজত প্ৰচাৰ কৰিছো, যি প্ৰচাৰে আমাৰ সমাজত মানুহৰ মনত আধ্যাত্মিকতাৰ প্ৰতি মনোভাৱটো বৃদ্ধি কৰিছে, মানুহৰ মনত ভক্তিভাৱ বৃদ্ধি কৰিছে, যাৰ দ্বাৰা মানুহ আচলতে কিছুমান অপকৰ্মৰ পৰা আঁতৰিছে, বা বিভিন্ন ধৰণৰ মানুহৰ ঘৰখনত শুভ হ'বলৈ লৈছে। সেইখিনি প্ৰমাণ আছে, আপোনালোকে নিজেই একোজন আচলতে প্ৰমাণ। কিন্তু সেইখিনি সুবিধা লৈ এতিয়া হনুমানজীৰ কথাখিনি শুনি থাকি, বা হনুমানজীৰ কথা কৈছো বুলি যে কোনোবা এজনৰ গাত হনুমান লম্ভি হনুমান আহি পেলাই তেওঁক গোটেই বেলেগ কৰি পেলাব, তেনেকুৱা আচলতে কথা নাই। এতিয়া আমাৰ সমাজত অন্যান্য বিভিন্ন ধৰণৰ কথা আছে, কথা আছে, সেই বিষয়টো একেবাৰে সুকীয়া। কিন্তু এই যে ভগৱান লম্ভিছে বুলি কৈ দিয়ে, হনুমান লম্ভিছে বুলি কৈ দিয়ে, কিছুমানে কৃষ্ণ লম্ভিছে বুলি কৈ দিয়ে, এনেবোৰ কথাত আচলতে আমি ভুল যোৱাটো আচলতে উচিত নহয়। আপোনালোকেও এনেবোৰ কথা বিচাৰ বিবেচনা কৰি আচলতে কিছুমান কাম কৰিব, নহ'লে মানে কিছুমান বিপদত পৰাটো আমাৰ মানে
নিশ্চিত হয় বা কিছুমান সেই যিজন মানুহৰ হয় তেওঁক যেতিয়া আমি বেছি গুৰুত্ব দিম তেওঁ গুৰুত্ব দিলে তেওঁ নিজে বেছি কৰিবলৈ গৈ থাকি তেওঁ এটা সময়ত এই যে কৈছো সৰু সৰু ল'ৰা ছোৱালীও তেনেকুৱা ধৰণৰ হৈছে মাক দেউতাকৰ এনেকুৱা ধৰণৰ কথা বা প্ৰভাৱৰ কাৰণে তেনেকুৱা ধৰণৰ হ'বলৈ লৈছে যাৰ কাৰণে সেই সময়খিনিত হয়তো কিছুদিন তেওঁলোকৰ ভাল হ'ব পাৰে কিন্তু ভৱিষ্যতে তেওঁলোকৰ কেৰিয়াৰটো ধ্বংস হৈ যাব গতিকে এনেবোৰ কথা মই আপোনালোকক মানে ভাল ভাল কথা বা মোৰ মনত যিখিনি ভাল লাগে আপোনালোকে ভাল পাব বুলি তেনেকুৱা ধৰণৰ কথা কিছুমান কৈ আপোনালোকৰ যিখিনি মনটো পজিটিভ ধনাত্মকভাৱে মানে ক্ৰিয়া কৰাবলৈ মই চেষ্টা কৰি থাকোঁ বাকী অন্যান্য মোৰ কোনো ধৰণৰ কথা নাই আৰু সদ্যহতে মই আপোনালোকক ক'লোৱে যে বজৰংগ বান্ধখন পাঠৰ কাৰণে মোৰ নিমন্ত্ৰণ আছে চৰাইদেউ সোণাৰী শিৱসাগৰ গতিকে ইতিমধ্যে নিমন্ত্ৰণবোৰ মই মানে ল'লোঁ গতিকে চাগে আৰু নিমন্ত্ৰণ তেনেকৈ ধৰণৰ ল'ব নোৱাৰিম আৰু কাৰণ বহুত লোকে বহুত দিনৰ পৰা যোগাযোগ কৰি আছে ডিচেম্বৰ মানৰ পৰা যোগাযোগ কৰি আছে গতিকে তেওঁলোকৰ ওচৰত নগ'লে তেওঁলোকেও বেয়া পাব যে নতুন কোনোবাই যোগাযোগ কৰিলে তেওঁ যায় আমি পুৰণা থাকিয়েই গ'লোঁ তো বহুত ধৰণৰ কথা গতিকে আপোনালোকক লগ পাম শুক্ৰ শনি দেওবাৰে সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকে মোৰ কথাবিলাক ইমান বেছি আপোনালোকে আঁকোৱালি লৈছে আৰু কিবা যদি ভুল থাকে আচলতে মই ভগৱানকো কওঁ মই যেতিয়া সেৱা কৰোঁ মই ঈশ্বৰৰ ওচৰত কওঁ যদি মোৰ কিবা ভুল হৈছে মই যদি ভুল পথত গৈছোঁ বা মই যদি মানুহক কিবা ভুল কথা কৈছোঁ তেনেহ'লে মোক কিন্তু আঙুলিয়াই দিবা কিবা এটা প্ৰমাণ দিবা যাতে মই সেই বিষয়টো বন্ধ কৰিব পাৰোঁ বা তেনেকুৱা ধৰণৰ যাতে বিষয়টো ৰখাই দিবা কিন্তু ভগৱানৰ কৃপাত আজিলৈকে চাগে ভুল কৰা নাই চাগে বা কৰিলেও আপোনালোকে মোৰ বিশ্বাস আপোনালোকে মোক দেখাই দিব যে কোনটো ভুল কৰিছোঁ কোনটো কথা ভুল কৰিছোঁ গতিকে ভিডিঅ'টো আৰু বিশেষ দীঘলীয়া নকৰোঁ সকলোৰে কুশল মংগল কামনা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে থাকিব আৰু ইয়াৰ পিছতে শিৱসাগৰৰ পিছতে মই মাজুলীলৈ যাম গতিকে মাজুলী যোৱাৰ এসপ্তাহ আগত মই এনেধৰণে জনাই থাকিম গতিকে আপোনালোকৰ সকলোৰে পুনৰ কুশল মংগল কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ধন্যবাদ ভালে থাকিব